সকল আজি আমাৰ ফাৰ্মত 1000 সোণালী মুৰ্গী পোৱালি ভৰাই আকৌ এটা সোণালী মুৰ্গীৰ ফাৰ্ম ষ্টাৰ্ট কৰিলোঁ। ইয়া আপোনালোকে ভিডিঅ'ত চাই আছে ব্ৰুডিং। আমি এই ব্ৰুডিঙত পোৱালিবিলাকক ৰাখিছোঁ। তো আপোনালোকক মই এই মুৰ্গী যিটো বেটছ এই বেটছ চলি থাকিব আৰু ৰেগুলাৰ ভিডিঅ' দি থাকিম। কাৰণ বহুতো ফাৰ্মাৰ এনেকুৱা আছে ভিডিঅ' আপোনাক চাই থাকে কিন্তু ফাৰ্ম কৰিব মন যায় কিন্তু নলেজ নাথাকে। তো সেইসকল ফাৰ্মাৰৰ বাবে বহুত উপকৃত হ'ব এই ধৰণৰ ভিডিঅ' যদি মই এৰোঁ। সেইকাৰণে মই ভাবিছোঁ ডেইলি মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ডেইলি মানে ধৰক 5 দিনত এটা এনেকৈ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম, যাতে সোণালী ফাৰ্মৰ বিষয়ে আমাৰ ফাৰ্মাৰসকলে চব বস্তু বুজি পাই ভালকৈ এটা নতুন মানুহেও যাতে ফাৰ্ম ষ্টাৰ্ট কৰিব পাৰে তাৰ সুবিধাৰ্থে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোৰ যিটো চেনেল আছে এই চেনেলটোত লাগি থাকিব। যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। সকল এতিয়া ৰাতি আপোনাৰ 10টা বাজিছে। 9টামান বজাত আমাৰ ফাৰ্মত সোণালী কুকুৰা পোৱালি ভৰাইছোঁ। তো এই পোৱালিবিলাক এ গ্ৰেড সোণালী কুকুৰা পোৱালি হয়। চাই আছে আপোনালোকে কিমান ধুনীয়া পোৱালি, এ গ্ৰেড সোণালী কুকুৰা পোৱালি। ভিডিঅ'ত চাগে আপোনালোকে ব্লেক কালাৰ দেখা পাই আছে, কিন্তু আচলতে ব্লেক নহয়, এইবিলাক ব্ৰাউন হয়। চাই আছেনে? দেখা যায় ব্লেক কিন্তু নহয়, ব্ৰাউন হয়। এইটো চাওক, দেখা যায় ব্লেক কিন্তু ব্ৰাউন, কিন্তু কালাৰটো ব্ৰাউন কালাৰ হয়। এইটো চাওক। তো এনেকুৱা আপোনাৰ পোৱালি আমাৰ ফাৰ্মত ভৰাই নতুন এটা বেটছ ষ্টাৰ্ট কৰিছোঁ। বন্ধুসকল, পোৱালিবিলাক যেতিয়া আপুনি গাড়ীৰ পৰা নমাব তেতিয়া আপোনাৰ কিছুমান কৰণীয় আছে। সেই কৰণীয়বিলাক আপোনালোকক মই শ্বেয়াৰ কৰি আছোঁ। প্ৰথম কামটো হ'ল আপুনি যিটো ব্ৰুডিং আছে সেই ব্ৰুডিংটো ধুনীয়াকৈ বনাই ল'ব। কাৰণ মাতৃবিহীন পোৱালিবিলাকক আপুনি ভালকৈ তাপ দিব লাগিব। তাপ নিদিলে এই পোৱালিবিলাকৰ আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ দেখা দিয়ে বহুত পোৱালিৰ আপোনাৰ মৰ্টেলিটি দেখা যাব। সেইকাৰণে আপোনালোকে ধুনীয়াকৈ এটা ব্ৰুডিং বনাই ল'ব। ব্ৰুডিংটো বনাই লাইট ফিটিং কৰি ৰাখিব। বন্ধুসকল, ব্ৰুডিঙৰ যদি কথা কয়, মই ইয়াত 1000 যিটো সোণালী কুকুৰা পোৱালি আছে দেখা পাই আছে, 1000 পোৱালি ৰাখিছোঁ। 1000 পোৱালিৰ কাৰণে মই এটা ব্ৰুডিঙে এনেকুৱা বনাইছোঁ। চাই আছেনে? এইটো আপোনাৰ ক্ল'জ ব্ৰুডিং। আজিৰ ডেটত মানে আজি আৰু কাইলৈ এনেকুৱা ক্ল'জ ব্ৰুডিঙত ৰাখিম। পোৱালি আপোনাৰ ঘনকৈ থাকিলে প্ৰথম 1-2 দিন যদি ঘনকৈ থাকে তেতিয়া আপোনাৰ পোৱালিবিলাক আপোনাৰ বহুত ধুনীয়া থাকে। হিটৰ আপোনাৰ যদি কাৰেণ্টটো গুচি যায় হিটৰ কাৰণে কোনো অসুবিধা নহয়। কাৰণ আপোনাৰ সিহঁতৰ বডিটো এটা হিট জেনেৰেট হয়। চাই আছেনে? এটাৰ লগত আৰু এটা লাগি থাকে কিমান ধুনীয়াকৈ ইয়াত। চাই আছেনে? এনেকৈ হিট জেনেৰেট হয়। তাৰ বাবে অলপ আপুনি ঘনকৈ কৰিলেও অসুবিধা নাই। এইকাৰণে ক্ল'জ ব্ৰুডিং কৰিছোঁ 2 দিনৰ কাৰণে। 2 দিন পিছত কি কৰিম, এইফালে আপোনাৰ দেখা পাই আছেনে? তো অলপ বহলাই দিম, কাৰণ জেগা আছে আমাৰ ইয়াত, বহুত জেগা আছে মোৰ ফাৰ্মত, বহুত জেগা আছে। এইফালে মই এনেকৈ বহাই দিম, কাৰণ সেইফালে আমাৰ হাঁহৰ ব্ৰুডিং চলি আছে। চাই আছেনে? এইটো আপোনাৰ হাঁহৰ ব্ৰুডিং মই ভিডিঅ' দিছোঁ অলৰেডি, আপোনালোকে দেখা পাইছে চাগে। ইয়াত হাঁহৰ ব্ৰুডিং চলি আছে আৰু এইটোৰ ভিতৰত আপোনাৰ সোণালী কুকুৰাৰ ব্ৰুডিং চলি আছে। আমি এইখিনি জেগা দেখা পাই আছে গোটেইখিনি আমি সোণালী মুৰ্গী আপোনাৰ স্প্ৰেড কৰি দিম, জেগাটো বহলাই দিম। কিন্তু 2-3 দিন আমি এনেকৈ সিহঁতক ক্ল'জ ব্ৰুডিঙত ৰাখিম। প্ৰথম গাড়ীৰ পৰা নমোৱাৰ লগে লগে এই পোৱালিবিলাকক আপুনি ORS দিব বা ইলেক্ট্ৰলাইট। যদি ইলেক্ট্ৰলাইট নাই আপোনাৰ জেগাত তেনেহ'লে আপুনি গুড়ৰ পানী দিব। যদি গুড়ৰ পানীও নাই তেতিয়া আপুনি নেমু টেঙা যে আছে, নেমু টেঙাও আপুনি পিহি পেলাই দিব পাৰে। তো এইটো দিলে কি হয়, মুৰ্গী আপোনাৰ দূৰৰ পৰা আহে, যিহেতু সিহঁতৰ ষ্ট্ৰেছ এটা থাকে, ষ্ট্ৰেছটো ইজিলি দূৰ হৈ যায়। তো আপোনাৰ ORS দিব। কিন্তু চবতকৈ ভাল কি, যদি আপুনি ORS দিয়ে ভেটেনাৰী ORS, সেই ORSটো দিলে ভাল, কাৰণ এইটোত প্ৰ'বায়'টিক থাকে। মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'ত। 2 ORSৰ পেকেট, এইটো চাওক এপিলাইট বা আপোনাৰ জেগাত ORS যিটো পায় আপুনি দিব পাৰে। কিন্তু এটা বস্তু লক্ষ্য ৰাখিব, ORSৰ কম্পজিশ্যনত চাব, ইয়াত আপোনাৰ চাওক ওপৰত যে আছে আপোনাৰ ছ'ডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, এইবিলাক যে আছে, ছ'ডিয়াম বাইকাৰ্বনেট বা ছ'ডিয়াম চিট্ৰেট, ভিটামিন চি, এইবিলাক ধৰি লওক আপোনাৰ মুৰ্গীবিলাকক বেলেঞ্চ কৰে ইলেক্ট্ৰলাইট। আৰু তলত দেখা পাই আছেনে আপোনালোকে লেক্টিক বেচিলি বুলি, এয়া চাইছেনে লেক্টিক বেচিলি, এইটো আপোনাৰ হৈছে প্ৰ'বায়'টিক। এই প্ৰ'বায়'টিক থকা আপুনি ORS দিব। তেতিয়া কি হয়, আপোনাৰ যিটো মুৰ্গী আছে, মুৰ্গীৰ যিটো আপোনাৰ অন্ত আছে, অন্ত আপোনাৰ লাৰ্জ ইণ্টেষ্টাইনত যেনেকৈ মানুহৰ আপোনাৰ যিটো আপোনাৰ গুড
বেক্টেৰিয়া বুলি কয়, ইষ্ট বেক্টেৰিয়া বা এনেকুৱা বহুত আপোনাৰ জাতৰ বেক্টেৰিয়া থাকে যিবিলাক আমাৰ বডিৰ কাৰণে উপকাৰী। তেনেকুৱা মুৰ্গীৰ ক্ষেত্ৰতো আপোনাৰ সিহঁতৰ কিছুমান বেক্টেৰিয়া থাকে, উপকাৰী বেক্টেৰিয়া। তো সেই বেক্টেৰিয়াবিলাকৰ সংখ্যা যদি সিহঁতৰ অন্তত বেছি থাকে তেনেহ'লে মুৰ্গীৰ ডাইজেশ্যন, আপোনাৰ পেটৰ কোনো ধৰণৰ অসুবিধা নহয়। যদি কম থাকে তেনেহ'লে ডাইজেশ্যন বেয়া হ'ব, মুৰ্গীৰ অন্তত বেমাৰ হোৱা দেখা যাব। সেইকাৰণে আপোনালোকে এইবিলাক বস্তু চাই ল'ব যে ORSত যাতে আপোনাৰ যিটো প্ৰ'বায়'টিক আছে প্ৰ'বায়'টিক থাকে, লেক্টিক এচিড বেচিলি এনেকুৱা। তো এইটো যদি আপোনালোকৰ লাগে আপোনালোকে ধৰক এই যিটো ফ্লিপকাৰ্ট আছে ফ্লিপকাৰ্টতো এভেইলেবল মই কৰাই দিম, চেষ্টা কৰি আছোঁ। তেতিয়া ইজিলি আপোনালোকে লৈ ল'ব পাৰিব। মুৰ্গী বাছৰ পৰা নমাৰ লগে লগে আপোনাৰ এইবিলাক ড্ৰিংকাৰ আপুনি ৰেডি কৰি ৰাখিব। ৰেডি কৰি তাত ORS যিটো দেখুৱালোঁ এনেকুৱা ORS আপুনি মিক্স কৰি ৰাখিব। মিক্স কৰি ৰাখিলে কি হ'ব, মুৰ্গী আপোনাৰ যিটো বক্স আছে বক্সৰ পৰা নমোৱাৰ লগে লগে যেতিয়া এৰি দিব সিহঁতে জল্দি গৈ পানী খাবলৈ ধৰিব, আৰু পানী খালে সিহঁতৰ ষ্ট্ৰেছ দূৰ হ'ব। ষ্ট্ৰেছ দূৰ হ'লে আপোনাৰ সিহঁত আপোনাৰ ষ্ট্ৰং হৈ থাকিব, ধুনীয়াকৈ খাব। চাই আছেনে দানা চানা ধুনীয়াকৈ খাই আছে, কোনো অসুবিধা নাই সিহঁতৰ। তো আপুনি ORS দিবলৈ চেষ্টা কৰিব আৰু লাইটিঙৰ ব্যৱস্থা কৰি দিব। লাইটিং আপোনাৰ এনেই চাইণ্টিফিক মতে আপোনাৰ এটা বাৰ্ডৰ 2 ৱাট, এটা মুৰ্গীৰ আপোনাৰ 2 ৱাট তাপৰ প্ৰয়োজন হয়। তো ইমান যদি আপুনি চাইণ্টিফিকেলি আপুনি কৰিব যায় তেনেহ'লে বহুত আপোনাৰ দৰকাৰ হৈ যায়। আৰু এইটো আপোনাৰ বিশেষকৈ ঠাণ্ডাৰ দিনত আপোনাৰ দৰকাৰ হয়। চাইণ্টিফিকেলি ৰুলটো ঠাণ্ডাৰ দিনত আপোনাৰ মানি চলিব লাগে। এতিয়াতো ঠাণ্ডা নাই, ইমান গৰম, কোনো অসুবিধা নাই। তো নৰ্মেলি আমি 200 পাৱাৰৰ যিবিলাক লাইট আছে এইবিলাক দি ৰাখিছোঁ, চাই আছেনে? সেইবিলাক দি ধুনীয়াকৈ থৈছোঁ। আপুনি আপোনাৰ ফাৰ্মৰ মুৰ্গীবিলাকৰ ঠাণ্ডা লাগিছে নে গৰম লাগিছে সেই বস্তুটো কেনেকৈ আপুনি গম পাব? বন্ধুসকল, যেতিয়া চাব আপোনাৰ ফাৰ্মৰ মুৰ্গীবিলাক আপোনাৰ এটাৰ লগত এটা গাত লাগি আছে, এনেকৈ গাত লাগি আছে, তেতিয়া ভাবিব ঠাণ্ডা লাগিছে। আৰু যদি গাত লগা নাই, এনেকৈ ধুনীয়াকৈ খাই বৈ আছে, চাই আছেনে? ধুনীয়াকৈ খাই বৈ আছে এনেকৈ ঘূৰি, তেতিয়া ভাবিব যে আপোনাৰ মুৰ্গী কোনো অসুবিধা নাই, ধুনীয়াকৈ ঘূৰি খাই বৈ আছে, কোনো অসুবিধা নাই। এয়া চাওক এনেকৈ। বন্ধুসকল, ইয়াত কথা হ'ল প্ৰথম আপোনাৰ দানাটো যে পাত্ৰত নিদিব, আপোনাৰ পেপাৰত সিঁচাই দিব। এনেকৈ পেপাৰত সিঁচাই দিব। পেপাৰত সিঁচালে কি হ'ব, আপোনাৰ সিহঁতে ইজিলি গম পাই যাব যে এইটো দানা হয়। কিন্তু এই পাত্ৰত যে দি থৈছোঁ চব মুৰ্গী কিন্তু গম পোৱা নাই, চাই আছেনে? এই পাত্ৰত কিন্তু চব মুৰ্গীয়ে গম পোৱা নাই যে ইয়াত দানা আছে। তো এইটো আপোনাৰ বহুত মুৰ্গী দানা নোখোৱাকৈ থাকি যাব। কিন্তু আপুনি এনেকৈ পেপাৰত দিব, ধুনীয়াকৈ খাব। লাহে লাহে আপোনালোকে পাত্ৰত দিবলৈ চেষ্টা কৰিব। এনেকুৱা প্ৰথম দানাটো আপোনাৰ প্ৰি ষ্টাৰ্টাৰ দানা দিব। মই আপোনাৰ স্ক্ৰীণত দি দিম, প্ৰি ষ্টাৰ্টাৰ দানা দিব পাৰে। সেই দানাও আপোনাৰ যদি লাগে ল'ব পাৰিব, বা আপোনালোকৰ জেগাত যদি ভাল কোৱালিটিৰ দানা আছে লৈ ল'ব পাৰিব। বন্ধুসকল, প্ৰথম দিনা কিন্তু এইখিনি, বেলেগ একো নাই। আপুনি তাপ দিব, তাপ দিলে আপোনাৰ মুৰ্গীকেইটা ভাল থাকিব। আৰু মেডিচিনো ক'বলৈ গ'লে ORS। আৰু কাইলৈ ছেকেণ্ড দিন কি কৰিব সেইটো ভিডিঅ' আহিব, আপোনালোকে চাই থাকিব। তো আজি মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, আৰু আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। কাৰণ ইয়াত সদায় মীন পালন, পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ। বন্ধুসকল, আপুনি যদি মীন পালন, পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষিকতা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল, মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।